নমস্কার। ভারতীয় জাতীয় কংগ্রেসের গৌহাটির রাজীব ভবনত আজি কংগ্রেসে অংশগ্রহণ করার এই মহত্বপূর্ণ সভা সম্মানীয় সভাপতি প্রদেশ কংগ্রেসের সভাপতি ভূপেন বরা ডাঙরিয়া, আজ ইয়াতে উপস্থিত এপিসিসি জেনারেল সেক্রেটারি 12:30 ভারতীয় জনতা পার্টির পৰা মই প্ৰাইমাৰী মেম্বাৰশ্বিপৰ পৰা ইস্তিফা দিলোঁ। যোৱা 13 বছৰৰ সম্পৰ্ক আমি ত্যাগ কৰিলোঁ। আমি বিজেপিত আছিলোঁ আৰু বিজেপি দীৰ্ঘদিন থকাৰ আমাৰ অভিজ্ঞতা হৈছে। আমাৰ এটা চিন্তাধাৰা আছিল বিজেপিৰ অকল যিটো শ্লোগান আছিলে পৰিৱৰ্তন পৰিৱৰ্তন, আৰু কৈছিলে আমাক মন্ত্ৰ দিছিলে বিজেপি যদি সোমাও তেতিয়া মন্ত্ৰ দিছিলে যে এআইডিএফৰ মতো এটা কমিউনেল দল যেটো অকল ধৰ্ম নিয়ে ৰাজনীতি কৰে তাৰ লগত কোনো সম্পৰ্ক আমি নাৰাখোঁ। কিন্তু এতিয়া দেখিছোঁ যে বিজেপিৰ চৰিত্ৰৰ একটু পৰিৱৰ্তন হৈছে, মানসিকতাৰ একটু পৰিৱৰ্তন হৈছে। এতিয়া বিজেপিৰ আসন বন্ধ হৈ গৈছে। এআইডিএফ উইদাউট এনি এআইডিএফ বিজেপি চলিব নোৱাৰে। বিজেপিৰ প্ৰাৰ্থীৰ হয় এআইডিএফৰ বিধায়কবিলাকে যেতিয়া নিৰ্বাচনী প্ৰচাৰত নামি গৈছে তেতিয়া আমি দেখিছোঁ এই দলত আমি থাকাৰ আর কোনো দরকার নাই। আমি কাক কাক কম কিন্তু কোৱাটো ইউডিএফৰ বিধায়কবিলাকে কৈ আছে, তেনে আমি কি কম? এর কারণে কালি আমি বিজেপিক আলবিদা দিলোঁ আৰু অকল ধৰ্ম নিয়ে ৰাজনীতি কৰা দলক আমি নাথাকোঁ। আমি চাইছোঁ যে আমি মানুহৰ ৰাজনীতি কৰিম, ধৰ্ম নিয়ে ৰাজনীতি নকৰোঁ। য'ত মানুহৰ ৰাজনীতি ভাৰতীয় জাতীয় কংগ্ৰেছে আছে তেতিয়া আমি ভাৰতীয় জাতীয় কংগ্রেসে অংশগ্রহণ করার কারণে আমি আমার প্রদেশ সভাপতি আমার এআইসিসি জেনারেল সেক্রেটারির ওচৰত আমি প্ৰেয়াৰ কৰিছোঁ। আমাৰ প্ৰেয়াৰ একচেপ্ট কৰিছে। আজি আমাৰ জইনিঙৰ ডেট দিছে, আমি জইনিং কৰিছোঁ। আৰু আমাৰ সোণাই সমষ্টিৰ যিবিলাক কংগ্ৰেছী সমৰ্থক মানুহ, কংগ্ৰেছৰ অফিচ বিয়াৰা, সিহঁতে সদায় আমাক কৈ থাকে যে আপুনি কংগ্ৰেছত আহক, আপুনি কামৰ মানুহ, আপুনি কংগ্ৰেছত আহিলে আপোনাক আমি এমএলএ বনাই দিম। আমি কৈছোঁ যে আমি কংগ্ৰেছৰ একজন সৈনিক হয়ে কাম কৰিম, এমএলএ হওয়ার আমার কথা নাই, আমি সৈনিক হয়ে কাম কৰিম। যদি কংগ্রেস দলের যে দায়িত্ব আছে এই দায়িত্ব আমি পালন কৰিম। আজিৰ দিনৰ পৰা কংগ্ৰেছৰ একটা নিষ্ঠাৰ সৈনিক আমি হিচাপে পালন কৰিম। যি কাম দিব, য'ত পাঠাব আমি পালন কৰিম। আমার দিদি নন্দিতাদি আমি একেলগে এমএলএ আছিলোঁ, সরি আপনাকে এড্রেস কৰিব পৰা নাই। যাই হোক, আজিৰ দিনৰ পৰা আমি অংশগ্রহণ কৰিছোঁ। আমার অতি শ্রদ্ধা জিতেন্দ্র সিং ডাঙরিয়া আমার এই যে যিটো মালা, এই মালাটোৰ এই যে কংগ্ৰেছৰ যিটো উত্তৰীয় এইটোৰ বহুত মাহিত্য আছে। এই মালাটো যেতিয়া উত্তৰীয়টো আমি আজি গলাত লৈছোঁ আমাৰ ইমান ডাঙৰ হাতৰ পৰা, এইটো আমি সন্মান সদায় ৰাখিম। এই কোন পৰিৱৰ্তন এ আৰু বি